নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মোৰ ইউটিউব চেনেল ডিপ্লিনা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান যিহেতু দেৱালীও আহি আছে, দুৰ্গা পূজা গ'ল, এতিয়া লক্ষী পূৰ্ণিমা আহি আছে। 2023 বৰ্ষৰ লক্ষী পূৰ্ণিমাৰ বিশেষত্ব বা এই পূজাত কি কি কৰ্ম কৰিব পাৰিব বা নোৱাৰিব, কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু চন্দ্ৰগ্ৰহণ কেতিয়া লাগিব, কিমান সময়ত ভংগ হ'ব মানে সমাপ্ত হ'ব, এই সকলোবোৰ লৈ মই আজি আহিছোঁ এটি অন্য ভিডিঅ'ত। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। আমি সকলোৱে জানো যে ভাৰতৰ সকলো ৰাজ্যতে কম বেছি পৰিমাণে লক্ষ্মী পূৰ্ণিমা পালন কৰা হয়। প্ৰত্যেকৰ অৱশ্যে পূজাৰ পালনৰ ক্ষেত্ৰত সময় বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে যদি আমি চাওঁ, অসমৰ বাহিৰত ধনতেৰছ বা দীপাৱলীৰ দিনাও লক্ষ্মী পূজা পালন কৰা হয়। আৰু এইবাৰ অলপ ব্যতিক্ৰম, শৰৎ পূৰ্ণিমা অৰ্থাৎ অহা কাইলৈ যিহেতু গ্ৰহণ লাগিব বা অন্য দিনৰ দৰে পূজা পাতলত কিছুমান বাধ্যবাধকতা আছে। আৰু এই নীতি নিয়মখিনি জানিবলৈ হ'লে আমি জানিব লাগিব লক্ষ্মী পূজাৰ সময় অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হ'ব। 27 অক্টোবৰ ৰাতি 3:42 পৰা লক্ষ্মী পূৰ্ণিমা আৰম্ভ হ'ব আৰু ইয়াৰ অন্ত হ'ব 28 অক্টোবৰ 10 কাতি শনিবাৰ ৰাতি 1:56। এতিয়া আহিল গ্ৰহণৰ কথালৈ। গ্ৰহণ লগা সময়ত এতিয়া আপোনালোকৰ হয়তো প্ৰশ্ন উদয় হৈছে যে পূজা আমি কৰিব পাৰিম জানো, তাত কিবা বাধ্যবাধকতা আছে নেকি বা কিবা নিষেধাজ্ঞা আছে নেকি, তেনেকুৱা কিছু প্ৰশ্ন উদয় হয়। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ যিহেতু লগতে হ'ব, 10 কাতি ৰাতি গ্ৰহণ আৰম্ভ হ'ব 1:05 পৰা আৰু ৰাতি 2:24 সমাপ্ত হ'ব। আৰু সম্পূৰ্ণৰূপে 1 ঘণ্টা 24 মিনিটৰ স্থিতি থাকিব, অৰ্থাৎ গ্ৰহণৰ স্থিতি 1 ঘণ্টা 24 মিনিটৰ হ'ব। এতিয়া প্ৰশ্ন উদয় হৈছে, যিহেতু চন্দ্ৰগ্ৰহণ আৰু লক্ষ্মী পূৰ্ণিমা একে সময়তে হয়, গতিকে গ্ৰহণৰ সময়ত তেনে কোন সময়ত পূজা পালন কৰিম বা কোন সময়ত পূজা কৰিব। যিহেতু লক্ষ্মী পূৰ্ণিমা সন্ধিয়াই হয়, এইবাৰ আমি কৰিব পাৰিম নে নাই, তেনেধৰণৰ কিছুমান প্ৰশ্ন আমাৰ মনলৈ আহিছে। হয়, আমি পূজা পালন কৰিব পাৰিম, কিন্তু ধৰক আগৰ সমান দেৰিলৈ থাকিব আমি নোৱাৰিম। কাৰণ কেলৈ, গ্ৰহণৰ প্ৰভাৱটো আংশিকভাৱে যিহেতু পৰিব, তো আমাৰ জীৱনৰ ৰাশি জীৱনৰ বিভিন্ন ক্ষেত্ৰত তাৰমানে সেই গ্ৰহণৰ প্ৰভাৱ পৰিব পাৰে। সেয়েহে আমি পূজা ভাগো সোনকালে কৰি সোনকালে আজৰি কৰালে ভাল হ'ব। আমি যিহেতু লক্ষ্মী পূৰ্ণিমা সপ্তাহটোৰ বৃহস্পতিবাৰ দিনাখনো পালন কৰোঁ, কিছুমানে পালন কৰে, ময়ো কৰোঁ, ধৰক আপুনিও কৰে। আৰু এই লক্ষ্মী পূজা পালন কৰাৰ ফলত ঘৰলৈ ধন সম্পত্তি অহাৰ লগতে সাংসাৰিক সুখ সমৃদ্ধি, শস্য সাফল্য, জ্ঞান বুদ্ধিমত্তা, শক্তি, সৌন্দৰ্যতা, নৈতিকতা আদি বিভিন্ন ধৰণৰ প্ৰাপ্তি হয় বুলি আমাৰ জনবিশ্বাস আছে। আৰু আপোনালোকে যদি ব্ৰত ৰাখি পূজা কৰোঁ বুলি ভাবে, তেন্তে ব্ৰতৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আৰু আগদিনা বনোৱা বাঁহী ভোগ যাতে পিছদিনাখন আকৌ নাখায় বা আনকো নিদিয়ে, সেই কথাটো অকণমান লক্ষ্য ৰাখিব। যিহেতু গ্ৰহণো লাগি থাকিব, গ্ৰহণৰ সময়ছোৱাত আমাৰ অসমীয়া সমাজত যিসকলে মানি আহিছে সেইসকলৰ কাৰণে কৈছোঁ, বাঁহী বস্তু গ্ৰহণৰ সময়ত আচলতে কোনো এটা গ্ৰহণতে খাব নালাগে। বাঁহী বস্তু বুলিয়ে নহয়, গ্ৰহণত আচলতে আমি খাব নালাগেই। তাৰ প্ৰভাৱ আমাৰ ৰাশিত পৰে, আমাৰ জীৱনৰ কিছুমান কৰ্মত পৰে। গতিকে এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ল বুলি মই ভাবোঁ। আৰু মোৰ এই চেনেল এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব। মই এনেকুৱা ভিডিঅ' অৱশ্যে আগতে দিয়া নাছিলোঁ, আৰু এতিয়া ভাবিলোঁ যে এটা ভিডিঅ' লক্ষ্মী পূৰ্ণিমাৰ উপলক্ষে দি দিওঁ। আৰু আপোনালোক সকলোকে লক্ষ্মী পূৰ্ণিমা তথা আহিবলগীয়া দীপাৱলীৰ সকলোকে শুভেচ্ছা জনালোঁ। বাকী ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব।